নমস্কাৰ প্ৰিয় দৰ্শক কানতি সত্য কাহিনীৰ মাজলৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক সামাজিক মাধ্যমত অশ্লীলতা বিয়পোৱাৰ অভিযোগত দুগৰাকী যুৱতীয়ে ভিডিঅ' বনাই অশ্লীল শব্দৰে গালি দিছিল, কথা কৈছিল, তাৰ লগতে চুটি কাপোৰ পৰিধান কৰি অশ্লীল কাণ্ডবোৰ কৰিছিল। সেইবোৰৰ কাৰণে ছোৱালী দুজনীৰ ওচৰ চুবুৰীয়ে ভাবিলে যে সিহঁতৰ কাৰণে সমাজত বেয়া প্ৰভাৱ পৰিছে। সেয়েহে ওচৰৰে এজন ব্যক্তিয়ে দুইজনী ছোৱালীৰ ওপৰত এজাহাৰ দাখিল কৰিলে। আৰক্ষীয়ে ছোৱালী দুজনীৰ বিষয়ে জানিবলৈ চেষ্টা কৰিলে। যেতিয়া ছোৱালী দুজনীয়ে গম পালে এইবোৰ কথা গৈ আৰক্ষীৰ ওচৰ পালেগৈ, তেতিয়া সিহঁতে ঘৰ এৰি পলাল। কিন্তু আৰক্ষীয়ে দুদিন ধৰি সিহঁতক বিচাৰি দুদিনৰ মূৰত গ্ৰেপ্তাৰ কৰিলে। তাৰ পিছত দুয়োকে আদালতলৈ নিয়া হ'ল। আদালতত ন্যায়াধীশৰ আগত দুয়োৰে এনে কিছুমান কাণ্ড সন্মুখলৈ আহিল, যিবোৰ শুনি আপোনালোকৰো আচৰিত যেন অনুভৱ হ'ব। প্ৰিয় দৰ্শক, সঁচাকৈ আপোনালোকৰো বিশ্বাস নহ'ব যে এই দুজনী ছোৱালীয়ে ইমান কম বয়সতে ইমান ভয়ংকৰ কাণ্ড কৰিব পাৰেনে? প্ৰিয় দৰ্শক, এফালে আপোনালোকে এইটোও জানিব লাগিব যে ছোৱালী দুজনী প্ৰকৃততে তেনেকৈ আছিল নে সিহঁতৰ জীৱনত ঘটনা কিবা ঘটিছিল বা সিহঁতে সেইবোৰ কাণ্ড কৰিবলৈ বাধ্য হ'ল। প্ৰিয় দৰ্শক, এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ চেষ্টা কৰিম যে এই দুজনী ছোৱালীয়ে সমাজত অশ্লীলতা বিয়পাবলৈ কিয় বাধ্য হ'ল। এই দুগৰাকী যুৱতী কোন, ক'ত ঘৰ, লগতে সিহঁতে এনে কাম কিয় কৰিছে। এইবোৰৰ ভিতৰত কিবা ডাঙৰ ৰহস্য আছে নেকি? কাৰণ প্ৰিয় দৰ্শক, ছোৱালী দুজনীয়ে আদালতত ন্যায়াধীশৰ আগত আদালতত উপস্থিত থকা সকলোৱে দুয়োজনীক দেখি জোৰকৈ হাঁহিব ধৰিলে। সেই ছোৱালী দুজনীৰ কিছু বছৰৰ আগতে এনেকুৱা নাছিল, দুয়ো বহুতো ভাল স্বভাৱৰ আছিল। আপোনালোকে যেতিয়া সিহঁতৰ সত্যবোৰৰ কথা জানিব, তেতিয়া হয়তো আপোনালোকেও ভাবিবলৈ বাধ্য হ'ব যে ছোৱালী দুজনীৰ লগত যি হৈছে সেইবোৰ হ'ব নালাগিছিল। দুয়োজনী ছোৱালী নিৰ্দোষী। কিন্তু প্ৰিয় দৰ্শক, ভিডিঅ'টোত আগবঢ়োৱাৰ আগতে আমি আপোনালোকক জনাবলৈ বিচাৰিছোঁ যে সেই ছোৱালী দুজনীয়ে পৰিচয় লুকুৱাই এনে কিছুমান কাণ্ড কৰিলে, যিবোৰ আপুনি শুনিলে আপোনাৰো আচৰিত যেন লাগিব। আহক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰিয় দৰ্শক, এই ঘটনাটো আছিল সম্বলপুৰ। অশ্লীল ভিডিঅ' বনোৱা অভিযোগত দুজনী নহয়, তিনিজনী ছোৱালীক গ্ৰেপ্তাৰ কৰা হৈছিল। সেই তিনিওৰ ভিতৰত এজনী ছোৱালীৰ নাম আছিল মেহেক, বয়স 24 পৰা 25 বছৰৰ ভিতৰত আছিল। এজনী ছোৱালীৰ নাম আছিল পৰি, বয়স 22 বছৰ আছিল। ছোৱালীজনীৰ নাম আছিল আনজনী, বয়স আছিল 25 বছৰ। টিনা, মেহেক আৰু পৰি দুয়ো বায়েক ভনীয়েক আছিল। সিহঁতৰ দেউতাকে বিয়াত বাদ্যযন্ত্ৰ বজোৱাৰ কাম কৰিছিল। মেহেক আৰু পৰীৰ সিহঁতৰ ঘৰত 11টা ল'ৰা ছোৱালী আছিল। হয় প্ৰিয় দৰ্শক, শুদ্ধকৈ শুনিছে, সিহঁতৰ 11টা ল'ৰা ছোৱালী আছিল। আজিৰ যুগত দুটা সন্তানকেই ডাঙৰ কৰাটো কঠিন। তাত মেহেকহঁতৰ দেউতাকে 11টা সন্তানক সৰুৰ পৰাই লালন পালন কৰি ডাঙৰ কৰে। মেহেক আৰু পৰি মুছলমান আছিল। সৰুৰ পৰা মেহেক পৰি লগতেই বেছিকৈ আছিল। য'ত গৈছিল দুয়ো একেলগেই গৈছিল। সকলো ঠাইতেই মেহেকৰ লগত পৰীক দেখা গৈছিল। লাহে সময়বোৰ পাৰ হৈছিল। দুয়োৰে পঢ়া শুনাও সম্পূৰ্ণ হৈছিল। যেতিয়া মেহেক অলপ ডাঙৰ হ'ল, তেতিয়া ঘৰৰ মানুহে তাইৰ জন্মদিনৰ দিনা এটা মোবাইল উপহাৰ হিচাপে দিলে। তাৰপিছত মেহেক লাহে সামাজিক মাধ্যমৰ লগত জড়িত হৈ পৰিল। মেহেকৰ লগতে পৰিয়েও সামাজিক মাধ্যমৰ বিষয়ে জানিব ধৰিলে। লাহে পৰিয়ে গম পালে যে সামাজিক মাধ্যমৰ জৰিয়তে টকা উপাৰ্জন কৰিব পাৰে। যেতিয়া পৰিয়ে ইনষ্টাগ্ৰামত ভিডিঅ'বোৰ চায়, তেতিয়া তাই বহুতো ভাল লাগে। এদিনাখন পৰিয়ে মেহেকক ক'লে, বা আমিও ভিডিঅ' বনাব পাৰোঁচোন। যদি আমাৰ ভিডিঅ' ভাইৰেল হয়, তেতিয়া আমিও টকা উপাৰ্জন কৰিব পাৰিম। যেতিয়া উপাৰ্জন কৰাৰ কথা আহিল, তেতিয়া সেই কথা মেহেকেও ভাবিব ধৰিলে। মেহেকে পৰীক সুধিলে, পৰী ইনষ্টাগ্ৰামত টকা কেনেকৈ উপাৰ্জন কৰিব পাৰি। তাৰপিছত পৰিয়ে ইউটিউবত চাৰ্চ কৰি সকলো তথ্য বায়েকক দিলে। 2024ত দুয়োৱে এটা ইনষ্টাগ্ৰাম আইডি বনালে, যিটো আইডিৰ নাম মেহেক পৰি 143 আছিল। তাৰপিছত দুয়ো বায়েক ভনীয়েক মিলি কেতিয়াবা নাচি, কেতিয়াবা কিবা কথা কৈ, কেতিয়াবা সংস্কাৰী কাপোৰ পৰিধান কৰি ভিডিঅ' বনাই আপলোড কৰিছিল। আপলোড দিয়াৰ পিছত বহুতেই সিহঁতৰ ভিডিঅ' চাইছিল, কিন্তু কোনোৱে ভিডিঅ'ত লাইক কৰা নাছিল।
লাহে লাহে সময়বোৰ পাৰ হোৱাৰ পিছত দুয়োৱে মিলি অলপ বেলেগকৈ ভিডিঅ' বনাবলৈ চালে। তাৰ পিছত সিহঁতে কমেডি কৰিব ধৰিলে, ডাবল মিনিঙত অশ্লীল কথাবোৰ ক'ব ধৰিলে। কিন্তু এইবোৰ কৰাৰ পিছতো সিহঁতৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল নহ'ল, যাৰ বাবে দুয়ো সম্পূৰ্ণভাৱে ভাগি পৰিল। ভিডিঅ' বনোৱা, ভাইৰেল হোৱা সপোন পাহৰি পেলালে। দুয়ো ঘৰতেই এনেকৈ থাকিবলৈ ল'লে। দিনটো ঘৰত শুইছিল, ইফালে সিফালে গৈছিল যদিও কিন্তু ভিডিঅ' বনোৱা নাছিল। তাৰপিছত দুয়োৰে ভাবিলে আমি দুয়োজনীয়ে ৱৰ্কআউট কৰি জিম কৰি শৰীৰটো ভাল কৰিম। লাহে লাহে সময় পাৰ হ'ল। মেহেকে পৰীক ক'লে, আমি যদি জিম কৰি থকা ভিডিঅ' আপলোড কৰোঁ কিজানি ভাইৰেল হয়। মেহেকৰ কথাত পৰীয়ে ক'লে, ঠিক আছে, জিম কৰি ধুনীয়াকৈ ভিডিঅ' বনাই আপলোড কৰিম। তাৰ পিছৰ পৰা দুয়োৱে চুটি কাপোৰ পিন্ধি জিমলৈ গৈ জিম কৰাৰ লগতে দুয়োৱে ভিডিঅ' বনাই আপলোড কৰে। কিছুদিন জিম কৰাৰ পিছত দুয়োৰে শৰীৰৰ আকৃতি ভাল হৈ পৰিল। যেতিয়া শৰীৰৰ আকৃতি ভাল হৈ পৰিল তেতিয়া দুয়োৱে অলপ দম থকা গুণ্ডা আদিৰ দৰে ভিডিঅ' বনাই আপলোড কৰে। তাৰ পিছৰ পৰা ভিডিঅ'বোৰ লাইক আহিব ধৰিলে, কমেণ্টো আহিব ধৰিলে। মেহেকে পৰীক ক'লে, পৰী গালি পৰা এনেধৰণৰ ভিডিঅ' বহুতো ভাইৰেল হৈছে। আমি গালি চালি পৰা ভিডিঅ'ই বনাব লাগিব। বহুতে ডাবল মিনিঙত ভিডিঅ' বনাই কমেডি কৰে। 2025ত দুয়োৱে সিদ্ধান্ত ল'লে যে ডাবল মিনিঙত গালি পৰা ভিডিঅ' বনাব। কেতিয়াবা যদি মেহেকে বেয়াকৈ কৈছিল, কেতিয়াবা আকৌ পৰীয়ে। কেতিয়াবা মেহেকে অশ্লীল কাণ্ডবোৰ কৰিছিল, লগতে অশ্লীল কথাও কৈছিল। কেতিয়াবা পৰীয়েও কৰিছিল। প্ৰিয় দৰ্শক, ইমানেই নহয়, 2025ৰ আৰম্ভণিতেই দুয়ো ইমানেই বেছি ভাইৰেল হৈ পৰিল যে দুয়োৰে বহুতো ফলোৱাৰ্ছ বাঢ়িল। 2025তেই সিহঁতৰ ফলোৱাৰ্ছ 4ৰ পৰা 5 লাখ হৈ পৰিল। তাৰ পিছৰ পৰা দুয়ো ইনষ্টাগ্ৰামৰ পৰা বহুতো টকা উপাৰ্জন কৰিব ধৰিলে। সিহঁতে ভাবিছিল যে এইটো কাম বহুতো সহজ, মাত্ৰ কেইটামান অশ্লীল শব্দ আৰু অশ্লীল কাণ্ড নিজৰ শৰীৰটো দেখাব লাগে। তাৰ বিনিময়ত ইমান টকা দুয়োৱে ভাবিছিল যে যিমানেই সিহঁতে অশ্লীল কাণ্ড কৰিব সিমানেই সিহঁতৰ ভিডিঅ' ভাইৰেল হ'ব আৰু সিহঁতে বহুতো উপাৰ্জন কৰিব। সিহঁতে উপাৰ্জনৰ বাবেই অশ্লীল ভিডিঅ' বনোৱা আৰম্ভ কৰি দিলে। আপলোড কৰাৰ পিছত বহুতে সিহঁতক কমেণ্টত গালিও দিলে, কিন্তু সময় অনুযায়ী সিহঁতৰ ভিডিঅ' বহুতো ভাইৰেল হ'ব ধৰিলে। বহুতে সিহঁতৰ ভিডিঅ' পচন্দও কৰে। সিহঁতৰ ভিডিঅ'ৰ ভিউজৰ মিলিয়নত থাকিব ধৰিলে। এনেদৰে যেতিয়া ভিউজ আহিব ধৰিলে তেতিয়া সিহঁতে আৰু অশ্লীল ভিডিঅ' বনোৱাত লাগিল। সিহঁতে ভাবিলে যে যিমান অশ্লীল কাণ্ড কৰিব সিমান টকা পাব, কিন্তু সিহঁতে চাগে এইটো কথা পাহৰি গ'ল সমাজত এইবোৰৰ কি প্ৰভাৱ পৰিব। প্ৰিয় দৰ্শক, এদিনাখন মেহেকৰ গাঁৱত মানুহৰ ভিৰ আছিল। পঞ্চায়ত বহোৱা হৈছিল, সকলো লোক একগোট হৈ আছিল। তেতিয়া হঠাৎ ওচৰৰ আৰক্ষী আহিল। যেতিয়া গাঁৱত মানুহবোৰ একগোট হৈ থকা দেখিলে তেতিয়া আৰক্ষীয়ে জানিব বিচাৰিলে যে প্ৰকৃততে ৰহস্য কি। গাঁওবাসীয়ে আৰক্ষীৰ আগত ক'লে, আমাৰ গাঁৱত দুজনী ছোৱালী আছে, সিহঁতে ইনষ্টাগ্ৰামত অশ্লীল ভিডিঅ' বনাই আপলোড কৰে, চুটি কাপোৰ পিন্ধে, বেয়া কথা কয়, যাৰ বাবে আমাৰ ল'ৰা ছোৱালীবোৰৰ লগতে সমাজৰ ওপৰত বেয়া প্ৰভাৱ পৰিছে। আজি ইয়াত পঞ্চায়ত বহোৱাৰ উদ্দেশ্য এইবোৰ কাণ্ড বন্ধ কৰিবলৈ। যদি আপোনালোকে কিবা কৰিব পাৰে তেন্তে আপোনালোকে সহায় কৰক। এজন ব্যক্তিয়ে ক'লে, মই FIR দিম, মাথো আপোনালোকে কিবা এটা কৰক। সকলোৱে কথা শুনি মেহেক আৰু পৰীৰ ওপৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিলে। আৰক্ষীয়ে যেতিয়া তদন্ত আৰম্ভ কৰিলে তেতিয়া আৰক্ষীয়ে ছোৱালী দুজনীৰ বিষয়ে এনে কিছুমান তথ্য পালে যিবোৰ হয়তো গাঁৱৰ মানুহেও গম পোৱা নাছিল। গাঁওবাসী, সমাজৰ মানুহ, লগত ইনষ্টাগ্ৰামৰ ফলোৱাৰ্ছবোৰে এইবোৰে ভাবি আছিল যে এজনীৰ নাম মেহেক, আনজনীৰ নাম পৰী। কিন্তু প্ৰিয় দৰ্শক, সিহঁতে নিজৰ প্ৰকৃত পৰিচয় লুকুৱাই বেলেগ নামহে ৰাখিছিল। প্ৰকৃততে পৰীৰ নাম মেহৰুল নিশা। যেতিয়া আৰক্ষীয়ে মেহেক আৰু পৰীক গ্ৰেপ্তাৰ কৰিবলৈ ঘৰলৈ গ'ল তেতিয়া মেহেক আৰু পৰী ঘৰৰ পৰা পলাইছিল। আৰক্ষীয়ে 2 দিন ধৰি দুয়োকে অনুসন্ধান কৰে। 2 দিনৰ পিছত দুয়োকে গ্ৰেপ্তাৰ কৰা হ'ল। আৰক্ষীয়ে মেহেক আৰু পৰীক সোধা পোছা কৰিলে। মেহেক আৰু পৰীয়ে নিজ মুখে ক'লে যে হয়, আমি টকাৰ বাবে তেনেধৰণৰ ভিডিঅ' বনাইছিলোঁ। আমাৰ উদ্দেশ্য সমাজত অশ্লীলতা বিয়পোৱা উদ্দেশ্য নাছিল। আমাৰ উদ্দেশ্য ভিডিঅ' ভাইৰেল কৰা আৰু টকা উপাৰ্জন কৰা আছিল। আমি ধেমালিৰ বাবেহে তেনেধৰণৰ ভিডিঅ' বনাইছিলোঁ।
আৰক্ষীয়ে দুয়োৰে পৰা মন্তব্য লৈ বহুতো ধাৰা লগাই দিলে। তাৰ পিছত আদালতত দুয়োকে পঠিওৱা হ'ল। তাৰ পিছত দুয়োকে জেললৈ পঠিওৱা হ'ল। কিছুদিনৰ পিছত ন্যায়াধীশে দুয়োকে এটা সুযোগ দিলে, কিন্তু দুয়োৰে ওপৰত কিছু টকাৰ জৰিমনা দিলে, আগলৈ যাতে তেনেকুৱা নকৰে তাৰ বাবে সতৰ্ক কৰি দিলে। যদি সিহঁতে আকৌ এনেধৰণৰ ভুল কৰে, আগৰ দৰে ভিডিঅ' আপলোড কৰে, তেতিয়া হয়তো দুয়ো বহুতো বছৰৰ বাবে জেললৈ যাবলগীয়া হ'ব পাৰে। কিন্তু প্ৰিয় দৰ্শক, গোটেই ঘটনাটোৰ বিষয়ে জনাৰ পিছত, গোটেই ভিডিঅ'টো চোৱাৰ পিছত, ছোৱালী দুজনীৰ বিষয়ে জনাৰ পিছত আপোনালোকে সিহঁতৰ বিষয়ে কি ক'ব বিচাৰিব? প্ৰিয় দৰ্শক, ভিডিঅ'টো শেষ কৰাৰ আগতে মই আপোনালোকক এটা কথাকে ক'ব বিচাৰিছোঁ যে এতিয়া সামাজিক মাধ্যমৰ যুগ। আজিকালি মানুহে সামাজিক মাধ্যমৰ পৰা উপাৰ্জন কৰি আছে, কিছুৱে ভাল ধৰণে, কিছুৱে বেয়া ধৰণে। আপোনালোকক হাতজোৰ কৰি আমি অনুৰোধ কৰিছোঁ যে আপোনালোকৰ সন্তানেও যদি বেয়া কাম কৰি সামাজিক মাধ্যমত উপাৰ্জন কৰি আছে বা কোনোবাই যদি উপাৰ্জন কৰিব বিচাৰিছে, তেন্তে এটা ভাল বিষয় বাছনি কৰি ল'ব। যদি ছোৱালীবোৰ ৰিলছ বনাই ভাল পায়, তেন্তে ভাল কাপোৰ পিন্ধিও ৰিলছ বনাব পাৰি। যদি আপোনালোকে শৰীৰটো দেখাই ভিডিঅ' ভাইৰেল কৰিব বিচাৰিছে বা উপাৰ্জন কৰি আছে, আপোনালোকে যদি ভাবিছে আমাৰ বহুতো মান সন্মান আছে, এইবোৰৰ বহুতো বেয়া কথা। যদি আপুনি সুন্দৰকৈ ভিডিঅ' বনায়, তেতিয়াও আপোনাৰ ভিডিঅ' ভাইৰেল হ'ব। যদি আপোনাৰ ভিডিঅ'ৰ বিষয় ভাল হ'ব, অশ্লীলভাৱে ভিডিঅ' বনায়, ভিডিঅ' ভাইৰেল হ'লেও মানুহে আপোনালোকক বেয়াকৈ ক'ব। আপোনালোকৰ এই ভিডিঅ'টোৰ ওপৰত মন্তব্য কমেণ্ট কৰি জনাব। আপোনালোকেও সন্তান বুজাওক, সিহঁতেও যদি এনেধৰণৰ কাম কৰিব বিচাৰিছে, সন্তানক বুজাওক যাতে সিহঁতেও যদি এনেধৰণৰ কাম কৰিব বিচাৰিছে তেনেহ'লে ভালকৈ কাম কৰিব পাৰে। এই সমাজত বহুতো ছোৱালী এনেকুৱাও আছে যিয়ে ভিডিঅ' বনাই উপাৰ্জন কৰি আছে, কিন্তু সুন্দৰভাৱে কৰি আছে, ভাল এটা প্লেটফৰ্মত থাকি কৰি আছে। প্ৰিয় দৰ্শক, সঠিক দিশত কাম কৰক। সেইটো লাগিলে সামাজিক মাধ্যমৰ প্লেটফৰ্মতেই বা অন্য কিবা প্লেটফৰ্মতেই। এদিন আপুনি সফল হ'বই। বেকা দিশে গৈ ভাইৰেল হ'ব বিচাৰিলে সোনকালেই ভাইৰেল হ'ব, ঠিকেই, কিন্তু সেই জখলাদাৰৰ পৰা আপোনাক বহুতো সোনকালেই নমাই দিব। প্ৰিয় দৰ্শক, এইটোৱে আছিল আজিৰ ভিডিঅ'। কেনে পালে, কোন ঠাইৰ পৰা চালে, কমেণ্টৰ জৰিয়তে জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।